হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি আছাম চেনেলটোলৈ। বন্ধুসকল, IPBS RRB 9ৰ বাবে ইতিমধ্যে এডভাৰটাইজ ওলাইছে আৰু ইতিমধ্যে 1 জুলাইৰ পৰা অনলাইন এপ্লিকেশ্যনো ৰেজিষ্ট্ৰেশ্যনো আৰম্ভ হৈ গৈছে। আজি এই ভিডিঅ'টোত আমি RRB IPBS 9ৰ বিষয়ে আলোচনা কৰিম আৰু এই RRB IPBSত ৰিজনেল ৰুৰেল বেংক 43টা বেংকে অংশগ্ৰহণ কৰিছে, পাৰ্টিচিপেট কৰিছে আৰু ইয়াৰ ভিতৰত অন্যতম অসমৰ এটা আগশাৰীৰ বেংক অসম গ্ৰামীণ বিকাশ বেংক। আৰু এই অসম গ্ৰামীণ বিকাশ বেংকতো যথেষ্ট সংখ্যক পোষ্ট ওলাইছে, গতিকে আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰে। ইয়াত অফিচাৰ আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ বাবে ভেকেঞ্চিজ আছে। বন্ধুসকল, ইয়াত টোটেল RRB 43টা RRB ইয়াত পাৰ্টিচিপেট কৰিছে আৰু ইয়াত দেখিছে এইটো অসম গ্ৰামীণ বিকাশ বেংকেও ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰথম বন্ধুসকল, এই পোষ্টবিলাকত এপ্লাই কৰিবৰ কাৰণে কি কি ক্ৰাইটেৰিয়া লাগিব ইয়াত দিয়া আছে। প্ৰথমতে, যিকোনো প্ৰাৰ্থী যিজনে ইয়াত এপ্লাই কৰিব বিচাৰে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত 2 নম্বৰ ক্ৰাইটেৰিয়াটো বয়স মিলিব লাগিব। বয়স যদি চাওঁ আমি, ইয়াত অফিচাৰ স্কেল 3 ছিনিয়ৰ মেনেজাৰৰ বাবে above 20 years to below 40 years, অৰ্থাৎ 21 বছৰৰ ওপৰত আৰু 40 বছৰৰ তলত হ'ব লাগিব। ফৰ অফিচাৰ স্কেল 2 অৰ্থাৎ মেনেজাৰৰ বাবে above 21 years to below 32 years, 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ফৰ অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ বাবে above 18 years to below 30 years, 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ফৰ অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছ between 18 years and 28 years, 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত চৰকাৰী নিয়ম মতে ST SC আৰু OBCৰ কাৰণে ৰিলেক্সেশ্যন আছে। SCৰ বাবে ৰিলেক্সেশ্যন আছে 5 বছৰ আৰু OBCৰ কাৰণে আছে 3 বছৰ। ঠিক একেদৰে এক্স ছাৰ্ভিচমেন আৰু পাৰ্চন উইথ ফিজিকেল হেণ্ডিকেপ্টৰ বাবেও আছে। এইবিলাক আপোনালোকে চাই ল'ব ইয়াতে। তাৰপিছত আহিল এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব? ইয়াত আছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট, মানে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বেচেলাৰ ডিগ্ৰী বা ইয়াৰ ইকুইভেলেণ্ট হ'ব লাগিব। প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ এজ প্ৰেছক্ৰাইবড বাই দ্য পাৰ্টিচিপেটিং RRBs, লোকেল লেংগুৱেজত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। আৰু ডিজায়াৰেবল হ'ল ৱৰ্কিং নলেজ অফ কম্পিউটাৰৰ ৱৰ্কিং নলেজ থাকিব লাগিব। আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ বাবে লোকেল লেংগুৱেজ হ'ব আছামিজ, বড়ো আৰু বেংগলী। তাৰপিছত অফিচাৰ স্কেল 2ৰ বাবে অফিচাৰ স্কেল 1ৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলাৰ্ছ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইটছ ইকুইভেলেণ্ট, বেচেলাৰ ডিগ্ৰী লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা বা ইয়াৰ ইকুইভেলেণ্ট। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ হেভিং ডিগ্ৰী ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডাৰী এটচেট্ৰা এটচেট্ৰা। এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাজবেণ্ডাৰী এইবিলাকৰ যদি ডিগ্ৰী থাকে তেনেহ'লে তেওঁক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ এজ প্ৰেছক্ৰাইবড বাই দ্য পাৰ্টিচিপেটিং RRB, লোকেল লেংগুৱেজত প্ৰফিচিয়েঞ্চি থাকিব লাগিব। ডিজায়াৰেবল হ'ল ৱৰ্কিং নলেজ অফ কম্পিউটাৰ। ঠিক একেদৰে স্কেল 2 স্কেল 3ৰ বাবেও আছে, এইবিলাক আপোনালোকে চাই ল'ব। অসম গ্ৰামীণ বিকাশ বেংকত স্কেল 2 আৰু স্কেল 3ৰ কোনো পোষ্ট খালী নাই, গতিকে ইয়াত আপোনালোকে পঢ়ি ল'ব এইবিলাক। তাৰপিছত আহিল এপ্লিকেশ্যন ফিজ। অফিচাৰ স্কেল 1, 2 আৰু 3ৰ বাবে 175 টকা ফৰ ST SC আদি কেণ্ডিডেটৰ বাবে আৰু 850 টকা ফৰ অল আদাৰ্ছ OBC বা বাকীবিলাকৰ কাৰণে 850 টকা। ঠিক একেদৰে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ বাবে 175 টকা ফৰ SC ST আৰু 850 টকা ফৰ অল আদাৰ্ছ। ইয়াৰ পিছত ইয়াত এক্সাম পেটাৰ্ণ কেনেকৈ, এক্সামিনেশ্যন ষ্ট্ৰাকচাৰ, পৰীক্ষা হ'ব, এইবিলাক ইয়াত দিয়া আছে, আপোনালোকে পঢ়ি ল'ব। মই ডেছক্ৰিপশ্যনৰ ইয়াৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে এডভাৰটাইজটো ডাউনলোড কৰি ল'ব পাৰিব। অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে প্ৰিলিমিনাৰী দুখন থাকিব, ৰিজনিং আৰু নিউমাৰিকেল এবিলিটি
40 মাৰ্কৰ। ঠিক একেদৰে অফিচাৰ স্কেল 1ত থাকিব ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউড। তাৰপিছত ইয়াত আছে মেইনছ আৰু ছিংগল লেভেল এক্সামিনেশ্যন, এইবিলাক ইয়াত পঢ়ি ল'ব। তাৰপিছত আহিল হাউ টু এপ্লাই, এপ্লাই কেনেকৈ কৰিব। A candidate can apply for the post of office assistant multipurpose and can also apply for the post of officer. এজন কেণ্ডিডেটে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছ আৰু অফিচাৰ স্কেল 1 দুইটাৰ কাৰণে একেলগে এপ্লাই কৰিব পাৰিব। However, a candidate can apply for only one post in officer's cadre for officer scale 2, 3 or 4. কিন্তু অফিচাৰ স্কেল 1, 2, 3 বাবে যিকোনো এটাতে এপ্লাই কৰিব পাৰিব। টেণ্টেটিভ শ্বিডিউল ইয়াত দিয়া আছে, কেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 1/7/2020 পৰা 21/7/2020 ভিতৰত পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ ইনিচিয়েশ্যন চাৰ্জ 1/7/2020 পৰা 21/7/2020। ডাউনলোড অফ কল লেটাৰ্ছ ফৰ প্ৰি এক্সাম ট্ৰেইনিং, ইয়াত বিভিন্ন ডেটবিলাক দিয়া আছে, এইবিলাক আপোনালোকে চাই ল'ব। আৰু মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে এডভাৰটাইজটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ভেকেঞ্চিজ দিয়া আছে, কিমানটা পোষ্ট খালী আছে। ইয়াত অসম গ্ৰামীণ বিকাশ বেংকৰ অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ বাবে এইটো আছে। তাৰপিছত অফিচাৰ স্কেল 1ৰ বাবে আছে অসম গ্ৰামীণ বিকাশ বেংক, ইয়াত চাই ল'ব। গতিকে বন্ধুসকল, আপোনালোকে যিবিলাকে এই পোষ্টকেইটাৰ বাবে এলিজিবল হয় তেওঁলোকে এডভাৰটাইজটো ভালকৈ পঢ়ি ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু আপোনালোকে এপ্লাই কৰিব। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।